भारत माता की, भारत माता की। আমার নেতা কুশল জিন্দাবাদ। আকাশ কপাল কথা কবাই ভারতীয় জনতা পার্টি আহিছে। এইবারে গণতন্ত্র ফল ফুলিছে। ভারতীয় জনতা পার্টি জিকিছে। দলীয় গামোচাৰে আদৰণি জনাব। পৰৱৰ্তী মৃগাংক শইকীয়াই আগবাঢ়ি নিবলৈ মই অনুৰোধ জনাইছোঁ। ফুকন, উৎপল ফুকন, সোমেশ্বৰ ফুকন, বেবী গগৈ, নিৰুদ গগৈ, ফুকন, পবিত্ৰ ফুকন, যদুমণি ফুকন, নিতুমণি ফুকন, দেৱযানী ফুকন, দেৱজিৎ ফুকন, গুলিন ফুকন, পাতনা লাহন আৰু তিলক লাহন। তেখেতলোকক আমি অখিল গগৈ জাতীয়তাবাদী নেতা হয়নে নহয়? নেতা হয়, কিন্তু অসমীয়া জাতিৰ নেতা নহয়। তেওঁ অবৈধ বাংলাদেশী মিয়া জাতিৰ আচলতে যে নেতা, সেই কথাটো তেওঁ নিজে এতিয়া প্ৰতিপন্ন কৰি আছে। আজিৰ দিনত অখিল গগৈক যদি বিচাৰে ক'ত পাব? জনিয়াত পাব। আজিৰ দিনত অখিল গগৈক বিচাৰিলে ক'ত পাব? চেঙা সমষ্টিত পাব, ধুবুৰীত পাব, য'ত খিলঞ্জীয়া মুছলমান মানুহ থকা জেগা নহয়, য'ত 100% অবৈধ বাংলাদেশী থকা জেগাত তেওঁ আজি কাম কাজ কৰি আছে। দেওৰজা পঞ্চায়তৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে আমাৰ খুব এটা ভাল খবৰ, যিহেতু ইতিমধ্যে আমাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰায় 3 শতাধিক পুৰুষ মহিলাই কংগ্ৰেছ আৰু ৰাইজৰ দল এৰি পিনে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই সকলোকে দললৈকে আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ তেওঁলোকৰ যোগদানে আমাৰ এই সাংগঠনিক যিটো দেওৰজাৰ ভেটি অধিক মজবুত কৰি তুলিব আৰু তেওঁলোকে যোগদানে আমাক সাহস যোগাইছে। আমি ভৱিষ্যতৰ দিনত দেওৰজাৰ লগতে শিৱসাগৰ সমষ্টিৰ যিখিনি ৰাইজৰ সমস্যা আছে, সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি যিমান পাৰোঁ যদুনাস্তিক আমি চেষ্টা কৰিম। একচুৱেলি আমি কোন দলে কাৰ লগত মিত্ৰতা কৰিব নকৰিব সেইখিনিলৈ আমি গুৰুত্ব দি কোনো আমাৰ লাভ নাই। যিহেতু আমি ভাৰতীয় জনতা পাৰ্টি কৰ্মী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ভেটিটো শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি সদায় গুৰুত্ব দি আছোঁ। ৰাইজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে গুৰুত্ব দিছে আৰু ৰাজ্যখনক, দেশখনক ভাৰতীয় জনতা পাৰ্টিয়ে সৰ্বাংগীন দিশত আগুৱাই নিয়াৰ যিটো চেষ্টা ৰাইজেও বুজি পাইছে। আজি কোনো জাত পাত দল মত নথকাকৈ ভাৰতীয় জনতা পাৰ্টিয়ে উপযুক্তভাৱে সংস্থাপিত কৰাৰ যিটো ব্যৱস্থা কৰিছে, ইতিমধ্যে ৰাইজে ইয়াক বিশ্বাস কৰি লৈছে আৰু সকলোৱে একেলগে আগবাঢ়ি ইয়াক ভৱিষ্যত আগুৱাই নিবৰ কাৰণে সকলো আগবাঢ়ি আহিছে। অখিল গগৈ ডাঙৰীয়া লৈ পিনে আমি ক'ব লগা বিশেষ কথা নাই, কাৰণ তেওঁ যিটো আকাশত চাং পাতিছে, আকাশৰ চাঙৰ পৰা হয়তো তেওঁ কোনো সপোনেই বাস্তৱত ৰূপায়িত নহ'ব। কাৰণ তেওঁ যিখিনি কথা বতৰা কৈ আছে যে অবৈধ বাংলাদেশী মিয়াসকলক ৰক্ষণাবেক্ষণ দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদিত কৰা মানুহক মাটি পটা দিব, তেওঁ নিজকে যিটো গৌৰৱী অসমীয়া বুলি কৈছে আৰু তেওঁ কথা বতৰাত আমাৰ লগা নাই যে তেওঁ গৌৰৱী অসমীয়া বা জাতীয়তাবাদী নেতা বুলি কয়। সেইটোতো আমি দেখা পাইছোঁ যে তেওঁ কোনটো জাতিৰ নেতা। আজিৰ দিনত আমাৰ সন্দেহ হৈছে যে অবৈধ বাংলাদেশী মিয়া জাতিটোহে যে তেওঁ নেতা, তেওঁ নিজকে এতিয়া প্ৰমাণিত কৰি আছে।